ফ্ৰেণ্ডছ আজি আমি পাৰ্ট 9লৈ আহিলোঁ যোনটো আপোনাৰ আসাম পুলিচ ৰিক্ৰুটমেণ্ট ওলাইছিলে আপোনাৰ 2020 সেইটো আমি তেনেকৈ কোৰ্চটো চিলেবাছটো আমি কৰাই আছোঁ এপ্টিটিউড এণ্ড ৰিজনিং ছেকশ্যনখিনি চ' চেপ্টাৰ ৱাইজ মই কৰাইছোঁ চ' আজি পাৰ্ট 9লৈ আহিলে ইয়াৰ আগত মই এভাৰেজ আপোনাৰ নাম্বাৰ ছিষ্টেম চিম্প্লিফিকেশ্যন চব কৰাই দিয়া হৈছে চ' এইটো ভালকৈ চাই ল'ব মই তলত লিংকখিনি দি দিম প্লে'লিষ্ট লিংকটো দি দিম ঠিক আছে চ' আৰু এটা খবৰ দিওঁ যে আজিৰ পৰা মানে আজিৰ পৰা আপোনালোকৰ যিমানখিনি জব আপডেট আছে চ' সেইখিনিও মোৰ চেনেলত পাব যেনেকৈ আপোনাৰ ষ্টেট গভৰ্ণমেণ্টৰ যদি কিবা ভেকেঞ্চি ৰিক্ৰুটমেণ্ট ওলায় চ' সেইখিনি মই চেনেলত কেনেকৈ কৰিব লাগিব চব প্ৰচেছটো মই ধুনীয়াকৈ বুজাই দিম চ' এইখিনিও মোৰ চেনেলত পাই যাব চ' এতিয়া আপোনালোকৰ ভাল হ'ল যে আপুনি এটা চেনেলতে আপোনাৰ জব আপডেটো পাব আৰু এপ্টিটিউড ৰিজনিঙৰ কাৰণে আপোনালোকে পঢ়িব পাৰিব ঠিক আছে তো ষ্টাৰ্ট কৰোঁ আহক আজি কুৱেশ্যনটো আজি প্ৰব্লেমৰ নাম্বাৰছ আহিলে চ' প্ৰব্লেমৰ নাম্বাৰছটো মই বেছি ক্লাছ লোৱা নাই চ' এইটো আপোনাৰ মই আজি ক্লাছটোতে গোটেইখিনি শেষ কৰাই দিম চ' এইটো ইমান টান চেপ্টাৰ নহয় কিন্তু এইটো বুজিব লাগিব আপুনি ঠিক আছে চ' এইটো ভালকৈ চাব শেষলৈকে আৰু ইয়াৰ পৰা আপোনাৰ 2 বা 3টা কুৱেশ্যনছ আহিবই এইটো কম্পালচৰি ঠিক আছে চ' ষ্টাৰ্ট কৰোঁ আহক কি দিয়া আছে কুৱেশ্যনটোত দ্য ডিফাৰেঞ্চ বিটুইন এ নাম্বাৰ এন ইজ 3/5 ইজ 50 হোৱাট ইজ দ্য নাম্বাৰ চ' আমাক কুৱেশ্যনটোত কি সুধিছে যে ডিফাৰেঞ্চ মানে মাইনাছ হ'ব মাইনাছ কাৰ মাজত হ'ব এটা নাম্বাৰ আছে আৰু তাৰ 3/5 of the number is 50 so what is the number so আমি লৈ লওঁ যে let the number be x আমি নাজানো কাৰণ আমি লৈ লওঁ ভালকৈ মন দিব ঠিক আছে আৰু মোৰ ভিডিঅ'টো শেষলৈকে চাব so let the number be x হ'ল so x ল'লোঁ so এতিয়া আমাক ডিফাৰেঞ্চটো লাগে ডিফাৰেঞ্চটো কাৰ মাজত দ্য ডিফাৰেঞ্চ বিটুইন এ নাম্বাৰ এই নাম্বাৰটো কি আছিলে x আৰু কাৰ মাজত আছে n is 3/5 আৰু ইয়াৰ 3/5ৰ মাজত ইটছ কৈছে কাৰণে আমি নাম্বাৰটোৰ লগত ল'ম 3/5 মানে 3/5 টাইমছ কিহৰ 3/5 টাইমছ এই নাম্বাৰটোৰ চ' দ্য ডিফাৰেঞ্চ বিটুইন এ নাম্বাৰ এন ইজ যদি মই এইটো ষ্টেটমেণ্টত লৈ যাওঁ কেনেকৈ লিখিম দ্য ডিফাৰেঞ্চ বিটুইন এ নাম্বাৰ এন ইজ 3/5 অফ ডেট নাম্বাৰ ঠিক আছে 3/5 দিয়া আছে ইয়াত ডাইৰেক্ট শ্বৰ্টত লিখা আছে ইজ 50 ইজ মানে হ'ল ইকুৱেল টু 50 বুজিলে এতিয়া জাষ্ট আপুনি চিম্প্লিফাই কৰি দিলে হ'ল চ' ইয়াত এলচিএম কেনেকৈ ল'ম এক্সৰ তলত 1 আছে চ' 1 আৰু 5 আমি কি ল'ম 5 লৈ ল'ম চ' 1 5 টাইমছ 5 ইনটু এক্স 5x হ'ল মাইনাছটো আহিলে 5 1 টাইমছ 1 ইনটু 3x হ'ল চ' ইকুৱেল টু 50 হ'ল এতিয়া আমি কি কৰিছোঁ 5 - 3 2x বাই 5 ইকুৱেল টু 50 হ'ল ঠিক আছে এতিয়া ইয়াৰ পৰা আমি কি পাওঁ 2x ইকুৱেল টু 5 ইনটু 50 হয় নাই 5টো ইফালে লৈ গৈছোঁ চ' x ইকুৱেল টু কিমান পাম 5 ইনটু 50 ডিভাইড বাই 2 হ'ল হয় নাই চ' x ইকুৱেল টু 5 ইনটু 50 ডিভাইড বাই 2 চ' আমি কৰিলে কিমান পাম এইটো 25 টাইমছ হ'ব চ' 5 ইনটু 25 চ' 5 ইনটু 25 কৰিলে আমি x কিমান পাম 125 চ' আমাৰ নাম্বাৰটো কি হ'ব এতিয়া 125 বুজিলেনে চ' আমাৰ নাম্বাৰটো কিমান হ'ব 125 ঠিক আছে চ' এইটো সদায় মন দিব যে কুৱেশ্যনটো ভালকৈ পঢ়িব কুৱেশ্যনটো আপুনি যদি ষ্টেটমেণ্টটোৰ পৰা যদি এইখিনি আপুনি উলিয়াব পাৰে তেতিয়া আপোনাৰ গোটেইখিনি ৰাইট হ'ব বাকীখিনিতো আপুনি পাৰিবই কৰিব যে ষ্টেটমেণ্টটো ভালকৈ পঢ়ি পেলাই তাৰ পৰা ইকুৱেশ্যন বনাবলৈ চেষ্টা কৰক ঠিক আছে তো এইটো চিম্পল আছিলে এইটো বেছি টান নহয় চ' ইয়াৰ মই ট্ৰিকিও অংকবিলাক চাম এতিয়া চ' x ইকুৱেল টু 125 চ' নেক্সট কুৱেশ্যনটোলৈ আহোঁ কি দিয়া আছে ইফ এ নাম্বাৰ ইজ ডিক্ৰিজ বাই 4 এণ্ড ডিভাইডেড বাই 6 দ্য ৰিজাল্ট ইজ 8 what would be the result if 2 is subtracted from the number and then it is divided by 5 এটা আমাক কোৱা হৈছে যে এটা নাম্বাৰ আছে যদি আমি সেই নাম্বাৰটো ডিক্ৰিজ বাই 4 কৰি দিওঁ 4টো তাৰ পৰা মাইনাছ কৰি দিওঁ আৰু পিছত 6 দি ডিভাইড কৰি দিওঁ তেতিয়া আমি কি পাম 8 পাম এতিয়া আমাক কুৱেশ্যনটোত সুধিছে যে সেই নাম্বাৰটোৰ পৰা যদি আমি 2টো ছাবট্ৰেক্ট কৰি পেলাই আৰু 5 দি ডিভাইড কৰি দিওঁ তেতিয়া আমি কিমান পাম ঠিক আছে কুৱেশ্যনটো বুজিলে এতিয়া আমি কৰিম চ' আমি কি কৰোঁ এতিয়া নাম্বাৰটো আমি লৈ লওঁ x একেই লৈ লওঁ কাৰণ আমি নাজানো কাৰণে নাম্বাৰটো x লৈ লওঁ let the number be x এতিয়া মই ষ্টেটমেণ্টটোৰ পৰা ইকুৱেশ্যনটো কেনেকৈ বনাম চাব ইফ এ নাম্বাৰ ইজ ডিক্ৰিজ বাই 4 ডিক্ৰিজ মানে কি হয় মাইনাছ এইটো সদায় মনত থ'ব ডিক্ৰিজ মানে মাইনাছ আৰু ইনক্ৰিজ মানে প্লাছ ইফ এ নাম্বাৰ ইজ ডিক্ৰিজ বাই 4 নাম্বাৰটো কি আছিলে x ডিক্ৰিজ মানে হ'ল মাইনাছ কি মাইনাছ হৈছে 4 হ'ল এণ্ড ডিভাইডেড বাই 6 প্ৰথম মাইনাছ হৈছে তাৰপিছত গোটেইটো ডিভাইড হৈছে 6 হ'ল দ্য ৰিজাল্ট ইজ 8 চ' এইখিনি কৰোঁতে আমি কি ৰিজাল্ট পাম 8 বুজিলে চাওক ইকুৱেশ্যনলৈ মই লৈ আহিলোঁ কেনেকৈ গম পাইছেনে সেইকাৰণে ভালকৈ আপুনি কুৱেশ্যনটো ভালকৈ পঢ়িব চ' এতিয়া এইটো আমি কেনেকৈ ছল্ভ কৰিম
x minus 4 equal to 8 into 6 48 কৰিলোঁ ডাইৰেক্ট so x equal to কিমান হ'ল 48 plus 4 কিমান পালোঁ 52 হ'ল so নাম্বাৰটো আমি কিমান পাম এতিয়া নাম্বাৰটো 52 হ'ব হ'ল এতিয়া আমাক কোৱেশ্চনটোত কি কোৱা হৈছে হোৱাট উড বি দ্য ৰিজাল্টটো কি হ'ব যেতিয়া আমি সেই নাম্বাৰটোৰ পৰা 2 সাবট্ৰেক্ট কৰি দিম ইফ 2 is subtracted from the number so 2 টো আমি সাবট্ৰেক্ট কৰি দিওঁ নাম্বাৰটোৰ পৰা and then it is divided by 5 আৰু তাৰ পিছত এটো ডিভাইড বাই 5 হ'ব so 2 to first subtract কৰিলে কিমান হ'ব 50 ডিভাইড বাই 5 কৰোঁ কিমান হ'ল 10 বুজি পাইছেনে কোৱেশ্চনটো কেনে কৰিলোঁ জাস্ট সিম্পল হয় চাওক কোৱেশ্চনটো ভালকৈ পঢ়িব ইফ এ নাম্বাৰ ইজ ডিক্ৰিজ বাই 4 আমাক সুধিছে যদি নাম্বাৰটা আমি ডিক্ৰিজ বাই 4 কৰোঁ তাৰ পিছত আমি 6 দি ডিভাইড কৰোঁ ঠিক আছে প্ৰথম মাইনাস কৰি পেলাই ডিভাইড কৰিব লাগিব এটো কৈছে and divided by 6 the result is 8 so আমাক এটো দিয়া আছে so আমি ইয়াপা নাম্বাৰটো উলাই পেলাই আমি কি কৰিলোঁ তাৰ পিছত সুধিছে যে হে নাম্বাৰটো যদি আমি 2 টো মাইনাস কৰি পেলাই পিছত 5 দি ডিভাইড কৰি দিওঁ তেতিয়া কিমান হ'ব so এই নাম্বাৰটোক আমি 2 দি যদি মাইনাস কৰি কিমান হ'ব 52 minus 2 50 হ'ব ডিভাইড বাই 5 হ'ব মানে 10 হ'ল so আমাৰ আনসাৰটো কিমান হ'ব 10 বুজি পালে এটা সিম্পল আছিল so কেনে ভালকে মন দিব মই জাস্ট সিম্পলৰ পৰা স্টাৰ্ট কৰিছোঁ নেক্সট কোৱেশ্চনটো চাওঁ কি দিয়া আছে 3/4 of a number is 60 more than is 1/3 the number is এটা আমাক কৈছে যে 3/4 গুণ of a number এটা নাম্বাৰৰ 3/4 গুণটো হেতু 60 more হয় কাপা বেছি হয় হে নাম্বাৰটো 1/3 পা ঠিক আছে মানে কোৱেশ্চনটোত কোৱা হৈছে যে 3/4 of a number 3/4 of a number is 60 more than is 1/3 so আমি নাম্বাৰটো কি লৈ লওঁ let the number be x হল এটা আমাক কৈছে 3/4 of a number 3/4 মানে 3/4 fourth of a number চাওক যেতিয়া আমি এনেকৈ কোৱা হয় যে 3/4 of a number মানে 3/4x is equal to হল 60 more than তো 60 প্লাস হ'ব 60 more than হলে প্লাস হল 60 more than it's 1/3 so 1/3 হ'ব 60 more than is 1/3 বুঝি পাইছেনে কি কোৱা হৈছে 3/4 of a number 3/4 of a number is whole equal to 60 more than হলে সদায় প্লাস হ'ব 60 more than 60 বেছি কোটকে বেছি then is 1/3 of its number then each 1/3 কৈছে এসব each 1/3 মানে হে নাম্বাৰটোৰ 1/3 ঠিক আছে সো ইয়াৰ পৰা আমি কি কৰিলো 3/4 x কেটা ইফালে লৈ আহিলো -1/3x হ'ল equal to 60 হল 3 আৰু 4 এলসিএম আমি কি ললো 12 লৈ ললো 4 into 3 ডাইৰেক্ট কৰিলো 12 4 3 is 12 3 into 3 9x minus 3 into 4 12 4 into 1 4x equal to 60 whole so 5x by 12 equal to 60 whole এতিয়া এপা আমি কিমান পাম 5x equal to 12 into 60 মানে 5x is 12 into 60 so x equal to কিমান পাম x equal to 12 into 60 divided by 5 so 5 di kiman times jabe 5 12 times hobo so ama x equal to kiman palu 12 into 12 so 12 into 12 kona ami kiman pam x equal to 144 12 square 144 so ama answer to kiman hobo 144 bujhile na ki korlu just sauk 3/4 of a number 3/4 গুণ of a number is whole equal to 60 more than 60 plus more than hole plus 60 more than 1/3 of its number a number to 1/3 so eketa etu leke jodi apni anibo pare titia apunar gote equation to paribo answer to lebo so ekane statement no pa apni keneke equation le lo hai aji bhalke bujilok thik ase so ekane shekholeke sabo video to 3/4x minus 1/3x equal to 60 hol defal le gulo baki khini to LCM lo pelai ami koi dilu so 9 minus 4 5x by 12 equal to 60 so x equal to 144 thik ase আমি next question to le ahu ki dia ase question to a 2-digit number exceeds the sum of the digits of that number by 18 if the digit at the units place is double the digit in the tens place what is the number ঠিক আছে এটা নাম্বার টু কি কৈছে নাম্বার টু 2 digit হ'ব লাগিব ঠিক আছে সো digit কেটা আপোনালোকে মনত আছে 1 0 পা 9 লৈকে digit হয় আৰু 10 ৰ পা যিমান গৈ থাকো সবখিনি নাম্বার পাব ঠিক আছে সো দুটা digit থকা নাম্বার এটা কৈছে দুটা ডিজিট থকা নাম্বাৰ এটা এইটো লাইনটো ভালকে চাব দে এই লাইনটো আপোনালোকে কনফিউজন হ'ব
এই লাইনটো ভালকৈ চাব এই 2 ডিজিট নাম্বাৰ এক্সিডছ দ্য ছাম অফ দ্য ডিজিট অফ দ্য নাম্বাৰ বাই 18 মানে 2 ডিজিট নাম্বাৰ এটা আছে সেইটো কি হয় সেইটো তাৰ ডিজিট কেইটাৰ লগত 18 বেছি হয় ঠিক আছে চ' মই ধৰি লওঁ 2 ডিজিট নাম্বাৰ কিমান আছিল 24টা আছিলে চ' এইটো কি হয় সেইটো আপোনাৰ সেইটো ইকুৱেল টু এক্সিডছ দ্য ছাম অফ দ্য ডিজিট বাই 18 এয়া ছাম অফ দ্য ডিজিট কৰিলে কিমান হ'ব 2 + 4 হ'ল 2 + 4 আৰু +18 হ'ব গম পাইছে মানে এই 2 ডিজিট নাম্বাৰটো কিমান হ'ব তাৰ ডিজিট কেইটা যদি আমি প্লাছ কৰি পেলাই তাতকৈ 18 বেছি হয় গম পাইছে বা আপুনি এনেকৈ লিখিব পাৰিছে 2 ডিজিট নাম্বাৰটো আৰু মাইনাছ তাৰ ডিজিট কেইটা প্লাছ কৰিলে যিমান হয় সেইটো ইকুৱেল টু 18 হয় বা আপুনি এইটো কৰিব পাৰে যে 2 ডিজিট নাম্বাৰটো সেইটো 18 বেছি হয় কিহতকৈ বেছি তাৰ ডিজিট কেইটা যদি আমি প্লাছ কৰোঁ তাতকৈ 18 বেছি ঠিক আছে চ' আমি ফাৰ্ষ্ট 2 ডিজিট নাম্বাৰটো ল'ব লাগিব সদায় মনত থ'ব যেতিয়া আমি 2 ডিজিট নাম্বাৰটো লওঁ আমি 2 ডিজিট নাম্বাৰটো কেনেকৈ লওঁ 10x + y লওঁ এইটো সদায় মনত থ'ব 10x + y লওঁ কেলৈ লওঁ মই কৈ আছোঁ আপোনালোকক ধৰি লওক এনি 2 ডিজিট নাম্বাৰ ঠিক আছে এনি 2 ডিজিট নাম্বাৰ আমি ধৰি লওক কিমান হ'ব 58 আছে চ' 58 চ' 58টো আমি কেনেকৈ লিখিব পাৰোঁ 50 ইনটু 8 প্লাছ চৰি 50টো আমি কেনেকৈ লিখিব পাৰোঁ 5 ইনটু 10 প্লাছ 8 লিখিব পাৰোঁনে 5 ইনটু 10 প্লাছ 8 লিখিব পাৰোঁনে ঠিক আছে গম পাইছেনে এইটো আমি ছেপাৰেট কৰিছোঁ 5 ইনটু 10 প্লাছ 8 মানে 8টো 1s প্লেচত আছে আৰু 5টো 10s প্লেচত আছে এতিয়া আমি এই 5 আৰু 8টো জানো কাৰণেহে আমি এইটো ডিজিট কেইটা ভগাব পাৰিছোঁ যদি আমি এইটো নাম্বাৰটোৱে নাজানো চ' আমি কেনেকৈ লিখিম এই 5টো ঠাইত x লিখিলোঁ x ইনটু 10 প্লাছ y আমি ডিজিট কেইটা যদি আমি x y লৈ লওঁ তেতিয়া কেনেকৈ হ'ব 10x প্লাছ y পালে হয় নাই চ' ডিজিট কেইটা আমি জানিব লাগিব কিবা এটা নাম্বাৰ আপুনি ল'বলৈ ডিজিট কেইটা জানিব লাগিব চ' আমি যদি ডিজিট কেইটাই নাজানো আমি নাম্বাৰটো কেনেকৈ ল'ম চ' সেইকাৰণে আমি ফাৰ্ষ্ট আমি কি কৰিলোঁ আমি ডিজিট কেইটা x আৰু y লৈছোঁ যে 1s প্লেচত ডিজিটটো y আছে আৰু 10s প্লেচত কি আছে x আছে চ' সেইকাৰণে আমাৰ নাম্বাৰটো কি হ'ব 10x + y চ' এনি 2 ডিজিট নাম্বাৰ এইটো ফৰ্ম থাকিব 2 ডিজিট নাম্বাৰ দিয়াৰ লগে লগে আপুনি এই ফৰ্মটো মনত আনিব লাগিব ঠিক আছে চ' 2 ডিজিট নাম্বাৰ কি হ'ব 10x + y yটো 1s প্লেচত আছে আৰু xটো 10s প্লেচত আছে হ'ল এতিয়া আমাক কুৱেশ্যনটোত কি দিয়া হৈছে এই 2 ডিজিট নাম্বাৰ এক্সিডছ দ্য ছাম অফ দ্য ডিজিট বাই 18 এতিয়া 2 ডিজিট নাম্বাৰ এইটো চাওক এই কুৱেশ্যনটো মানে কি হয় 2 ডিজিট নাম্বাৰটো 10x + yটো সেইটো তাৰ ডিজিট কেইটাৰ ছামতকৈ 18 বেছি হয় সেইটো মানে সেইটো ইকুৱেল টু তাৰ ডিজিট কেইটাৰ ছাম কিমান হ'ব ডিজিট কেইটা কি আছিলে x আৰু y চ' ডিজিট কেইটাৰ ছাম মানে ডিজিট কেইটা আমি প্লাছ কৰিব লাগিব x + y আৰু সেইটোতকৈ 18 বেছি বুজি পাইছেনে সেইটোৱে এই 2 ডিজিট নাম্বাৰ এক্সিডছ মানে বেছি হয় এক্সিড মানে তাতকৈ বেছি হয় কিমান বেছি 18 বেছি কিহতকৈ বেছি তাৰ যদি আমি ডিজিট কেইটা প্লাছ কৰোঁ সেইটোতকৈ 18 বেছি ঠিক আছে চ' এইটো যদি আমি এইফালে লৈ আহোঁ 10x + y প্লাছ x আছে হয় নাই এইফালে হ'লে -x প্লাছ y এইফালে হ'লে -y ইকুৱেল টু 18 হ'ল এতিয়া yটো কেঞ্চেল হ'ল চ' 10x - 9x হ'ল 10x - x 9x ইকুৱেল টু 18 চ' x ইকুৱেল টু কিমান হ'ব 18 ডিভাইড বাই 9 ইকুৱেল টু 2 হ'ল তো x ইকুৱেল টু 2 পালোঁ যদি x ইকুৱেল টু 2 পালোঁ এতিয়া এটা ডিজিট পাই গ'লোঁ আমি 10s প্লেচৰ ডিজিটটো 2 পাই গ'লোঁ এতিয়া নেক্সটটোলৈ চাওঁ আমাৰ এইখিনি পৰা এইখিনিলৈকে হৈ গ'ল নেক্সটটো যদি আমি চাওঁ ইফ দ্য ডিজিট এটা ইউনিটছ প্লেচত কি ডিজিট আছিলে y আছিলে ডিজিট এটা ইউনিট প্লেচ y ইজ মানে ইকুৱেল টু ডাবল দ্য ডিজিট ইন দ্য 10s প্লেচৰ ডিজিটটো কি আছিলে x এইটো ডাবল হ'ব মানে x + x হ'ব ডাবল হৈ যাব 2x হৈ যাব আপুনি ডাইৰেক্ট 2x লিখিলে হ'ব গম পাইছেনে দ্য ডিজিট এটা ইউনিটছ প্লেচত কি ডিজিট আছিলে y কাৰণ xটো 10s প্লেচত আছে 10ৰ লগত মাল্টিপ্লাই হৈ আছে চ' 10s প্লেচ হ'ব চ' yটো 1s প্লেচ চ' ইউনিট প্লেচ মানে 1s প্লেচ ইউনিটছ প্লেচ ইজ ডাবল চ' y ইকুৱেল টু ডাবল হ'ব কি ডাবল হ'ব 10s প্লেচত যোনটো আছে সেইটো ডাবল হ'ব 10s প্লেচত ডিজিট কি আছে x চ' xটো ডাবল হ'ব মানে 2x হ'ব চ' y ইকুৱেল টু 2x এতিয়া y ইকুৱেল টু 2x হ'লে x মানে আমি 2 জানো চ' y ইকুৱেল টু কিমান হ'ব 4 চ' x ইকুৱেল টু 2 বহাই দিলোঁ চ' y ইকুৱেল টু 4 চ' এতিয়া নাম্বাৰটো কিমান হ'ব নাম্বাৰটো কি আছিলে আমাৰ 10x + y আছিলে চ' 10 ইনটু xটো কিমান আছিলে 2 প্লাছ y কিমান আছিলে 4 চ' 10 ফাৰ্ষ্ট আমি কি কৰিম চাওক এতিয়া চাওক এইটো এনেকৈ যদি দিয়া থাকে আপুনি ফাৰ্ষ্ট যদি 4 + 2 6 কৰাতে 60 আহি যাবগৈ
বুজিছেনে সো এইটো ফাৰ্ষ্ট সদায় এডিশ্যন আৰু মাল্টিপ্লিকেশ্যন থাকিলে বটমাছ ৰুল মই কৈছোঁ বটমাছ ৰুল ইউজ কৰিব বটমাছ ৰুলত কি হয় ফাৰ্ষ্ট মাল্টিপ্লিকেশ্যন আহে তাৰপিছত এডিশ্যন আহে ফাৰ্ষ্ট আমি মাল্টিপ্লাই কৰিব লাগিব 10 × 20 + 4 24 বটমাছ ৰুলটো মই আগতেও শিকাই দিছোঁ চিম্প্লিফিকেশ্যনত আছে চাগে সো এইটো মই দেখাই দিছিলোঁ ভালকৈ 20 + 4 24 সো আমাৰ নাম্বাৰটো কিমান হ'ব 24 বুজি পালে নে কেনেকৈ কৰিলোঁ চাওক এখানে আপুনি যেতিয়াই 2 ডিজিট নাম্বাৰ দেখিব জাষ্ট মনত এইটো আনিব বেলেগ একো কৰিব নালাগে ঠিক আছে বুজি লওক ভালকৈ যে এইটো আপোনাৰ ইউনিট প্লেছত আছে y2 আৰু x2 টেন্স প্লেছৰ y হয় সো ইউনিট প্লেছত কি আছে মই লিখিছোঁ ইউনিট প্লেছত সদায় y থাকে আৰু টেন্স প্লেছত কিমান থাকে x থাকে এইটো মনত থ'ব যেতিয়া আপোনাৰ ইউনিট প্লেছ আৰু টেন্স প্লেছৰ কথা কোৱা থাকে তেতিয়া জাষ্ট ইউনিট প্লেছ মানে কি x আৰু ইউনিট প্লেছ y সো yটো মনত আনিব আৰু টেন্স প্লেছ মানে কি x সো xটো মনত আনিব ঠিক আছে সো এইটো বুজি পাইছেনে সো কিবা বুজি নাপালে মোক লিখি দিব কোনটো বুজি পোৱা নাই মই জাষ্ট আকৌ ৰিপিট কৰাই দিম নেক্সট কুৱেশ্যনটোলৈ আহোঁ সো এইটো কি দিয়া আছে 3 numbers are in the ratio 3:4:6 and the product is 944 the largest of these numbers সো এতিয়া নাম্বাৰ কেইটা দিয়া নাই কিন্তু নাম্বাৰ কেইটা আমি এই ৰেচিঅ'ত দিয়া আছে 3:4:6 তিনিটা নাম্বাৰ আছে সো একেটা ৰেচিঅ'ত দিয়া আছে 3:4:6 and the product is 1944 যদি আমি সেই নাম্বাৰ কেইটা মাল্টিপ্লাই কৰোঁ ইনটু কৰোঁ কিমান পাম আমি 1944 সো আমাক সুধিছে যে সেই নাম্বাৰ কেইটাৰ ভিতৰত ডাঙৰ নাম্বাৰ কোনটো হ'ব সো যেতিয়া আপোনালোকৰ ৰেচিঅ'ত দিয়া থাকিব যিকোনো অংক যেতিয়া ৰেচিঅ'ত দিয়া থাকিব তিনিটা নাম্বাৰ আছিলে ৰেচিঅ' ইমান সো আমি 3 নাম্বাৰছ কি লৈ লওঁ আমি 3 নাম্বাৰছ লওঁ 3x 4x আৰু 6x 3 4 6ত আছে সো আমি কি কৰিলোঁ তিনিটা নাম্বাৰ আমি 3x 4x আৰু 6x লৈ ল'লোঁ এতিয়া কৈছে আৰু সিহঁতৰ প্ৰডাক্টটো আমি যদি সেইকেইটা ইনটু কৰোঁ 4x * 6x = 1944 হ'ল এতিয়া হ'ল বুজিলে এইখিনি যেতিয়া আমি প্ৰডাক্টটো মাল্টিপ্লাই কৰোঁ সিহঁতক ইনটু কৰোঁ তেতিয়া আমি এইটো পাম এতিয়া মই এইটো মাল্টিপ্লাই নকৰোঁ জাষ্ট মই ইফালে লৈ যাম 3 * 4 * 6 হৈ আছে আৰু ইনটু x * x * x x কিউব হ'ব হয় নাই 1944 সো এইটো মই মাল্টিপ্লাই কৰা নাই মাল্টিপ্লাই কেলৈ কৰা নাই এইটো এটা মাল্টিপ্লাই যদি কৰিব আপুনি কিমান হ'ব চাওক 3 * 4 12 12 * 6 78 আকৌ 78 দিয়ক ডিভাইড কৰিব লাগিব সো এইকাৰণে মই মাল্টিপ্লাই কৰা নাই জাষ্ট মই কি কৰিম 3 * 4 * 6 হ'ব হয় নাই গোটেইকেইটা মাল্টিপ্লাই হৈ আছে ইফালে গ'লে কি হ'ব ডিভাইড হ'ব সো তলত গুচি গ'ল এতিয়া যদি মই ডাইৰেক্ট যদি কেঞ্চেল কৰোঁ 3 দি যাব 3 6 * 18 হ'ল 14 3 4 * 12 24 3 8 * 24 হ'ল এতিয়া 6 দি যদি যাওঁ 6 1 * 6 48 আহিলে 6 8 * 48 হ'ল এতিয়া 4 দি যদি ডাইৰেক্ট কেঞ্চেল কৰোঁ 4 2 * 8 27 হ'ব হয় নাই সো x³ = 27 সো এতিয়া আমি এইটো কেনেকৈ ভাঙিম এইটো কেনেকৈ ভাঙিম এতিয়া চাওক x³ = আমি এইটো 3 * 3 * 3 লিখিব পাৰোঁনে সো ইয়াৰ মানে কি x³ = 3³ হ'ব তিনিটা 3 আছে সো 3³ সো এই যেতিয়াই কিউবৰ ইকুৱেল চাইনৰ ইফালে কিউব দুটা একেই থাকিব বা ওপৰত 2^2 একেই থাকে ধৰি লওক আপোনাৰ x⁴ = 4^4 আছে বা x⁵ = 6^5 আছে তেতিয়া কি হয় জাষ্ট এই পাৱাৰকেইটা কেঞ্চেল হৈ পেলাই অকল x = 3 বাকী থাকে ঠিক আছে এইটো মনত থ'ব সো x পালোঁ আমি 3 সো এতিয়া 3 পোৱাৰ লগে লগে আমাৰ নাম্বাৰকেইটা কি আছিলে 3x 4x আৰু 6x আছিলে হয় নাই এইকেইটা নাম্বাৰ আছিলে সো এতিয়া কি হ'ব 3 * 6 হ'ল আৰু 3 * 3 হ'ল 4 * 3 হ'ল আৰু 6 * 3 হয় নাই সো 3 * 3 9 12 আৰু 18 গম পালে জাষ্ট xত আমি 3 বহাই দিছোঁ সো 9 12 আৰু 18ৰ মাজত ডাঙৰ কোনটো হ'ব 18 হ'ল এতিয়া যদি সৰুটো সোধে যে এইকেইটাৰ ভিতৰত ফাইণ্ড দ্য স্মলেষ্ট নাম্বাৰ সো স্মলেষ্ট কোনটো হ'ব 9 সো 9 হৈ যাব তেনেকৈ গম পালেনে জাষ্ট যেতিয়া আপোনালোকে ৰেচিঅ' দিয়া থাকিব যিকোনো আপোনাৰ কুৱেশ্যনত যে এজতে ধৰি লওক দ্য এজ অফ দ্য ফাদাৰ এণ্ড দ্য ছন ইজ 2:4 সো আমি কি লওঁ ছন আৰু এজৰ 2x আৰু 4x তেনেকৈ লৈ লওঁ এতিয়া ইয়াত দিয়া আছে যে তিনিটা নাম্বাৰ ৰেচিঅ' 3:4:6 সো আমি কি কৰিলোঁ 3x 4x 6x লৈ ল'লোঁ ঠিক আছে বাকীকেইটা মাল্টিপ্লাই কৰি দিলোঁ বাকী এইখিনি কিউবতো জানে কৰিব সো কিউব কেঞ্চেল হৈ গ'ল সো x = 3 বাকী থাকে 3 আমি পুট কৰি দিলোঁ তেতিয়া নাম্বাৰকেইটা পালোঁ 9 12 আৰু 18 আৰু ইয়াতকৈ ডাঙৰ নাম্বাৰ কোনটো হ'ব 18 হ'ব সো সেইকাৰণে আমি লৈ লৈছোঁ যে লাৰ্জেষ্ট অফ দিছ নাম্বাৰ ইজ 18 ঠিক আছে সো এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ
A positive number when decreased by 4 is equal to 21 times the reciprocal of the number. The number is. এতিয়া যিকোনো নাম্বাৰ ধৰি লওক 5 আছে 5ৰ ৰেচিপ্ৰকেলটো কি হ'ব 1/5 হয়নে তেনেকৈ ধৰি লওক এতিয়া ৰেচিঅ'ত আছে ধৰি লওক আপোনাৰ 2/7 আছে তো ইয়াৰ ৰেচিপ্ৰকেল কি হ'ব 1/2/7 যিকোনো নাম্বাৰ ৰেচিপ্ৰকেল কি হ'ব 1 হেড নাম্বাৰটো তো এইটো কিমান হ'ব 7/2 হৈ যাব উল্টা হৈ যাব তেনেকৈ যদি 6 আছে 1/6 হ'ব তাৰ ৰেচিপ্ৰকেল হ'ল এতিয়া কৈছে এটা নাম্বাৰ ইজ এ পজিটিভ নাম্বাৰ এটা পজিটিভ নাম্বাৰ আছে পজিটিভ কিন্তু এইটো নিগেটিভ হ'ব নোৱাৰে নাম্বাৰটো পজিটিভ হয় when decreased by 4 যেতিয়া আমি হেতুৰ পৰা 4 মাইনাস কৰি দিম আৰু হেতু ইকুৱেল কিমান হ'ব 21 টাইমছ 21 ইনটু দা ৰেচিপ্ৰকেলটো সো আমি লৈ লওঁ দা নাম্বাৰটো x লৈ লওঁ এতিয়া সেই নাম্বাৰটো যদি আমি 4 দি মাইনাস কৰোঁ মানে নাম্বাৰটো পৰা 4 মাইনাস কৰোঁ when decreased by 4 নাম্বাৰটো পৰা 4 মাইনাস কৰিলোঁ আৰু is equal to হ'ল কিমান 21 টাইমছ 21 ইনটু the reciprocal of the number এই নাম্বাৰটো আছে তো ইয়াৰ ৰেচিপ্ৰকেল কি হ'ব 1/x মানে যেনেকৈ 5 আছিলে 1/5 সো x হ'লে 1/x হ'ব সো এইটো হ'ল সো x - 4 ইকুৱেল টু এইটো কিমান হ'ব 21/x হ'ল এতিয়া এই x টো ইফালে ডিভাইড হৈ আছে ইফালে গ'লে কি হ'ব মাল্টিপ্লাই হ'ব সো x টো ডাইৰেক্ট গোটেইটোৰ লগত মাল্টিপ্লাই হৈ গ'ল 21 তো এইটো কিমান হ'ব x² - 4x + 21 আছে ইফালে গ'লে কি হ'ব -21 = 0 সো এইটো আমি কেনেকৈ সলভ কৰিম এতিয়া এইটো সলভ কৰিব এটা ফৰ্মুলা আছে আৰু শৰ্টকাট মেথড এটাও আছে ঠিক আছে মই দুটা শিকাই দিম সো x = কি আছিলে ফৰ্মুলাটো -b + b² - 4ac / 2ac আছিলে এইটো আছিলে ফৰ্মুলাটো হয় নাই সো এইটো পৰা যদি আমি কৰোঁ এইটো কেনেকৈ কৰিম এতিয়া b মানে কি আছে এইটো b আছে সো মাইনাস আহিলে b মানে কি হ'ব -4 + b² মানে -4 হোল স্কয়াৰ -4 হ'ল a মানে কি হ'ব 1 আৰু c মানে হ'ব -21 তো এইটো ৰুট অভাৰ আহিলে ডিভাইড বাই 2 × 1 হ'ল এইটো ফৰ্মুলাত কৰিছোঁ বাকী আৰু এটা মেথড আছে মই এইটো দেখাই দিম সো মাইনাছ মাইনাছ প্লাছ হ'ল 4 প্লাছ মাইনাছ এইটো 16 হ'ব মাইনাছ মাইনাছ প্লাছ 48 কিমান হ'ব 84 সৰি ডিভাইড বাই 2 হ'ল এতিয়া এইটো কেনেকৈ হ'ব ইকুৱেল টু ইয়াতে দেখাইছোঁ দিয়ক ইকুৱেল টু 4 প্লাছ মাইনাছ কিমান হ'ল 100 ডিভাইড বাই 2 হ'ল তো x = এইটো পালোঁ আমি সো x = কি হ'ব x = এটা হ'ব 4 + 100/2 আৰু এটা হ'ব 4 - 100/2 সো ইয়াত কৈছে পজিটিভ নাম্বাৰ সো প্লাছ হ'ব লাগিব সো এইটো কাৰণে 4 - 100 -96 পাম সো এইটো নহ'ব আপুনি আমি এইটো ল'ব লাগিব সো 104 ডিভাইড বাই 2 তো x = 104 ডিভাইড বাই 2 কিমান হ'ল 52 হ'ল সৰি ভুল হ'ল এইটো সো এইটো ৰুট অভাৰ আছিলে হয় নাই ৰুট অভাৰ আছিলে এইটো ৰুট অভাৰ আছিলে সো 4 + -100/2 সো প্লাছ মানে সো এইটো কিমান হ'ব প্লাছ এইটো হ'ল আপোনাৰ সৰি এইটো 100টো মই সলভ কৰিব পাহৰিলোঁ সো 10 × 10 পাম 100টো সো 10 × 10 সো এইটো 100 ৰুট অভাৰ যদি আমি 100 চাওঁ কিমান পাম 10 × 10 সো এই দুটা পেয়াৰৰ পৰা এটা ওলাই গ'ল 10 সো 4 + 10/2 হ'ব সো 14/2 হ'লে x = 7 হ'ল বুজিলে সো এতিয়া আমি শৰ্টকাট মেথডটো চাম শৰ্টকাট মেথডটো কেনেকৈ চাম কিমান আছিলে x² - 4x - 21 আছিলে সো মই ইয়াতে কৰি দিছোঁ x² - 4x - 21 হ'ল এতিয়া চাওক এতিয়া এনেকুৱাত আমি 21 ইয়াত কি আছে 1 ফাৰ্ষ্ট ষ্টেপত আমি কি কৰিম এনেকুৱা অংক যেতিয়া আমি চাম কোৱাড্ৰেটিক ইকুৱেশ্যনত মই কৰিম তেতিয়া ভালকৈ বুজাই দিম সো আমি ফাৰ্ষ্ট ইয়াৰ লগত 1 আছে সো 1 ইনটু আমি এইটো মাল্টিপ্লাই কৰিম 1 × 21 21 হ'ল সো 21 আমি ফেক্টৰ উলিয়াম ফাৰ্ষ্ট সেকেন্ড ষ্টেপটো কি হ'ব 21ৰ ফেক্টৰ উলিয়ালোঁ কি উলিয়ালোঁ 3 7 = 21 আৰু নাযায় সো 7 × 3 পাম এতিয়া 7ৰ পৰা 3 গ'লে 4 হ'ব নাই হ'ব সো সেইকাৰণে এনেকুৱা এটা লাগিব আমাক যদি আৰু যাব পাৰে কিছুমান নাম্বাৰত আছে আৰু যায় সো সেইকাৰণে আমি চাব লাগিব যে কোন দুটা মাইনাছ কৰিলে আমি 4 পাম মাইনাছ বা প্লাছ কৰিলে 4 পাম আৰু সেই দুটা ইনটু কৰিলে আমি 21 পাম মানে এইটো পাম 7 আৰু 3 7ৰ পৰা 3 গ'লে 4 হ'ব তো 7 আৰু 3 লিখিলোঁ এনেকৈ ঠিক আছে ইয়াত মাইনাছ চাইন আছে যে সো এই ইয়াৰ আগৰ চাইন দুটা একেই নহ'ব কোনোবা এটা প্লাছ হ'ব কোনোবা এটা মাইনাছ হ'ব ঠিক আছে যদি ইয়াৰ আগত প্লাছ থকা হয় তেতিয়া এই ইয়াৰ চাইন দুটা একেই হ'ল ইয়াৰ আগৰ চাইন দুটা
মই এটা ভিডিঅ' কৰিছিলোঁ আপোনাৰ ছলভিং দ্য কোৱাড্ৰেটিক ইকুৱেশ্যন ইন ছেকেণ্ডছ। চ' মই লিংকটো দি দিম, চ' আপোনালোকে তাৰপৰা বুজি ল'ব, ঠিক আছে। মই জাষ্ট এতিয়া কৈ দিছোঁ, মাইনাছ আছে কাৰণে কি হ'ব, ইয়াৰ আগত আৰু ইয়াৰ আগৰ চাইনটো বেলেগ বেলেগ হ'ব। এতিয়া কি হ'ব, ইয়াৰ আগত প্লাছ হ'ব পাৰে, ইয়াৰ আগত মাইনাছ হ'ব পাৰে, সেইটো আমাক কয় এই ইয়াৰ চাইনটো যে মাইনাছ আছে, চ' মাইনাছ থকা মানে ডাঙৰটোৰ আগত সদায় প্লাছ চিন হ'ব, বুজিলে। আৰু লাষ্টত কি হ'ব, লাষ্টত আমি ষ্টেপ 3ত কি হ'ব, ষ্টেপ 3ত আমি কি কৰোঁ, +7 আছিলে, এই এক্স স্কুৱেৰ লগত যি থাকে সেইটোৰ লগত ডিভাইড কৰি দিওঁ, ইয়াত 1 আছে কাৰণে আমি 1 দি ডিভাইড কৰি দিওঁ। চ' আমি কি পালোঁ, 7 আৰু -3। চ' আমাক পজিটিভ ইণ্টিজাৰ কৈছে, পজিটিভ নাম্বাৰ কৈছে, চ' এইটো আমাক নালাগে কাৰণ এইটো নিগেটিভ। চ' আমাৰ কি হ'ব, 7 হ'ব, বুজিলে। দিয়া আছে, ইফ দ্য ছাম অফ 1/2 and 1/5 অফ এ নাম্বাৰ এক্সিডছ 1/3 অফ ডেট নাম্বাৰ বাই 7/3 দ্য নাম্বাৰ ইজ। চ' আমাক কৈছে যে এটা নাম্বাৰ আছে, সেই নাম্বাৰটো 1/2 মানে হাফ আৰু যদি 1/5 অফ ডেট নাম্বাৰ যদি আমি প্লাছ কৰোঁ আৰু সেইটো বেছি হয়, কিহতকৈ বেছি হয়, 1/3তকৈ বেছি হয়। চ' কিমান বেছি হয়, 7 1/3। চ' এক্সিডছ মানে বেছি হয়, ঠিক আছে। তো আমি নাম্বাৰটো লৈ লওঁ এক্স, এতিয়া কৈছে ছাম মানে প্লাছ। চ' কিহৰ প্লাছ, 1/2 and 1/5 অফ এ নাম্বাৰ। 1/2 মানে 1/2 অফ ডেট নাম্বাৰ আৰু কিহৰ প্লাছ, 1/5 অফ ডেট নাম্বাৰ। আৰু এই দুটা প্লাছ কৰোঁতে সেইটো বেছি হয়, কিহতকৈ বেছি হয়, 1/3 অফ ডেট নাম্বাৰতকৈ বেছি হয়, 1/3 অফ ডেট নাম্বাৰতকৈ বেছি হয়। চ' কিমান বেছি হয়, 7/3, বুজি পালে। চাওক, যেতিয়া আমি দুটা 1/2 অফ এ নাম্বাৰ আৰু 1/5 অফ এ নাম্বাৰ যদি আমি প্লাছ কৰোঁ আৰু সেইটো প্লাছ কৰি আমি যোনটো পাম সেইটো বেছি হয়, কিহতকৈ বেছি হয়, 1/3 অফ দ্য নাম্বাৰতকৈ বেছি হয়। আৰু কিমান বেছি হয়, 7 1/3 হ'ল। চ' এতিয়া আমি কি কৰোঁ, ফাৰ্ষ্ট আমি ডাইৰেক্ট এক্সকেইটা ইফালে লৈ আহোঁ, আৰু এইটো কিমান হ'ব, 7 × 3 21, 21 + 1 22/3 হ'ল। এতিয়া 2 5 আৰু 3 এলচিএম কিমান হ'ব, আমি 30 লৈ লওঁ, গোটেইকেইটা দি গৈ আছে 30। চ' 30 যদি আমি লৈ লওঁ, 2 15 × 30, 15 × 1, চ' 15x, প্লাছ 5 6 × 30, 6 × 1 6x, মাইনাছ 3 10 × 30, 10 × x 10x, ইকুৱেল টু 22/3 হ'ল। এইটো এতিয়া কিমান, 15 + 6 কিমান হ'ব, 15 + 6 21, 21 - 10 11, চ' 11x/30 ইকুৱেল টু 22/3। চ' 32 ইফালে গুচি গ'ল, হয় নাই, 32 ইফালে গুচি গ'লে কিমান হ'ব, চ' 11x ইকুৱেল টু 22/3 × 30 হ'ল, চ' 3 10 টাইমছ হ'ল। চ' x ইকুৱেল টু কিমান হ'ব, x ইকুৱেল টু এই দুটা কিমান আছিলে, 22 × 10 হ'ব, আৰু তলত কি আছিলে, তলত গুচি যাব 11টো, ইফালে মাল্টিপ্লাই হৈ আছে, ইফালে গ'লে তলত গুচি গ'ল। চ' 11 2 × 22 ইকুৱেল টু 2 × 10 কিমান হ'ব, 20 হ'ল। চ' x ইকুৱেল টু কিমান পালোঁ আমি, 20। তো আমাৰ ভেলিউটো কিমান হ'ব এতিয়া, নাম্বাৰটো 20, বুজি পালে নে। কুৱেশ্যনৰ পৰা সদায় আপুনি যদি এইটো ইকুৱেশ্যনটো বনাব পাৰে, তেতিয়া আপুনি বহুত মানে এইখিনি চেপ্টাৰটো আপুনি বহুত ইজি পাব, প্ৰব্লেম অন নাম্বাৰছটো। তো সদায় মনত ৰাখিব, কুৱেশ্যনৰ পৰা আপুনি এইটো বনাবলৈ চেষ্টা কৰিব ইকুৱেশ্যনটো। ইয়াত কৈছে ছাম অফ 1/2 আৰু 1/5, 1/2 অফ এ নাম্বাৰ 1/5 অফ এ নাম্বাৰ ইজ, আৰু সেইটো বেছি হয়, কুৱেশ্যনটো ভালকৈ বুজি ল'ব। এই দুটা প্লাছ কৰোঁতে আমি বেছি পাম, কিহতকৈ বেছি পাম, 1/3 অফ ডেট নাম্বাৰতকৈ বেছি পাম, আৰু কিমান বেছি পাম, 7 1/3, বুজিলে। কি দিয়া আছে, 20 টাইমছ এ পজিটিভ ইণ্টিজাৰ ইজ লেছ দেন স্কুৱেৰ বাই 96, চ' হোৱাট ইজ দ্য ইণ্টিজাৰ, ঠিক আছে। চ' আমাক কি কৈছে যে এটা ইণ্টিজাৰ আছে, পজিটিভ ইণ্টিজাৰ, সেইটো তাৰ স্কুৱেৰতকৈ 20 টাইমছ কম হয় আৰু 96 বেছি, মানে যোনটো পজিটিভ ইণ্টিজাৰ আছে সেই পজিটিভ ইণ্টিজাৰটো তাৰ গম পাইছে নে, যোনটো পজিটিভ ইণ্টিজাৰ আছে সেই পজিটিভ ইণ্টিজাৰটোৰ স্কুৱেৰটো বেছি হয় সেই নাম্বাৰটো 20 টাইমছতকৈ, কিমান হ'ব, 96। মানে যদি আমি ইণ্টিজাৰটো x লৈ লওঁ, তেতিয়া আমি কি হ'ব, চাওক, তাৰপিছত তাৰ স্কুৱেৰটো এইটো হ'ল, সেই ইণ্টিজাৰটোৰ স্কুৱেৰটো সেইটো তাৰ 20 টাইমছ অফ ডেট নাম্বাৰ, 20 টাইমছ অফ ডেট ইণ্টিজাৰতকৈ ডাঙৰ হয়, কিমান ডাঙৰ, 96 হ'ব। মানে সেই স্কুৱেৰটো কি হ'ব, 20 টাইমছত সেই ইণ্টিজাৰটো প্লাছ যদি আমি 96 কৰোঁ, তেতিয়া আমি সেই স্কুৱেৰটো পাম, ঠিক আছে। চ' এইটো আমি যদি ছল্ভ কৰোঁ, x² - 20x - 96 ইকুৱেল টু 0 হ'ল। চ' 96 যদি আমি ছল্ভ কৰোঁ, কিমান হ'ব, 248 টাইমছ 224, 212, 26, 23 হ'ল। এতিয়া
24 24 6 है ना নহ'ব 2 4 4 8 8 to 16 16 6 নহ'ব কিন্তু কি হ'ব আপোনাৰ 24 minus 4 so এইখিনি পৰা যদি আমি কৰোঁ কিমান হ'ব 3 to 6 6 to 12 12 to 24 so 24 আৰু এইটো কৰিলে 4 so 24 minus 4 কৰিলে আমি 20 পাম আৰু 24 into 4 কৰিলে 96 পাম so এইটো আমি কেনেকৈ সলভ কৰিম জাষ্ট x স্কয়াৰ মাইনাছ এনেকৈ সলভ কৰিব আপুনি 20 টা আমি কি লিখিম 24 minus 4 x minus 96 এইটো মেথড আছে এটা সলভ কৰা মিডল টাৰ্ম ফেক্টৰেশ্যন বুলি কোৱা হয় ইয়াত প্লাছ হ'ব সো মাইনাছ প্লাছ মাইনাছ 24 x টো কমাই দিলোঁ মাইনাছ মাইনাছ প্লাছ 4x মাইনাছ 96 ইকুৱেল টু 0 হ'ল এতিয়া পৰা আমি x টো যদি কমন ইয়াৰ পৰা x টো কমন আহিলে কি হ'ব x মাইনাছ 24 হ'ব আৰু প্লাছ 4 টো কমন আহিলে কিমান হ'ব x মাইনাছ 24 সো ইকুৱেল টু 0 হ'ল সো এইটো আমি সলভ কৰিলে কিমান পাম x মাইনাছ 24 এটা পালোঁ আৰু এটা কিমান পাম x প্লাছ 4 ইকুৱেল টু 0 হ'ল এতিয়া এইটো মানে কি হয় x minus 24 equal to 0 হ'ব আৰু এটা x plus 4 equal to 0 হ'ব তো x equal to 24 পালোঁ আমি আৰু x equal to minus 4 so আমাক পজিটিভ লাগে কাৰণ আমাৰ এইটো নালাগে নিগেটিভ নালাগে so আমি কিমান পালোঁ x equal to 24 so ইন্টিজাৰটো কিমান হ'ব এতিয়া 24 বুজি পালে কেনেকৈ কৰিলোঁ জাষ্ট কুৱেশ্যন আপুনি প্ৰব্লেমটো কুৱেশ্যনটো আপুনি ষ্টেটমেণ্টটো আপুনি ইকুৱেশ্যনটোলৈ বনাবলৈ চেষ্টা কৰিব আৰু যদি আপুনি ষ্টেটমেণ্টটো ইকুৱেশ্যনটোলৈ বনাবলৈ পাৰে তেতিয়া আপুনি এইটো সলভ কৰিব এইখিনিটো সলভ কৰিব পাৰিবই ঠিক আছে চ' মোৰ চেনেলৰ লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি আপোনালোকক লাগে যে মই আৰু কুৱেশ্যনছ কাৰণ প্ৰব্লেমৰ নাম্বাৰছ মই ইয়াতে শেষ কৰি দিছোঁ আৰু মই কুৱেশ্যনছ নিদিওঁ কিন্তু চিলেবাছটো শেষ হৈ যোৱাৰ পিছত মই আকৌ এক্সপেক্টেড কুৱেশ্যনছ কৰাম চ' তাত থাকিব আপোনাৰ কিন্তু এতিয়া চেপ্টাৰটো মই ইয়াতে শেষ কৰি দিছোঁ ঠিক আছে কাৰণ ইমানখিনি ইয়াৰ পৰা খুব বেছি 2-3টা আহে চ' এইখিনি ছাফিচিয়েণ্ট হয় তো এইখিনি যদি আপুনি ভালকৈ প্ৰেক্টিছ কৰে আৰু কুৱেশ্যনছ অনলাইন নেটৰ পৰা আপোনালোকে ভালকৈ প্ৰেক্টিছ কৰি ল'ব প্ৰব্লেমৰ নাম্বাৰছ মাৰিব গুগলত মাৰিব প্ৰব্লেমৰ নাম্বাৰছ এপ্টিটিউড কুৱেশ্যনছ তেতিয়া আপোনাৰ ধেৰ আহি যাব তাৰপৰা সলভ কৰিব চেষ্টা কৰিব এটা যদি নোৱাৰে মোক দি দিব যোনটো প্ৰব্লেম হয় মোক লিখি দিলে হ'ল বা স্ক্ৰীনশ্বট এটা মাৰি পেলাই মোক কমেণ্ট ছেকশ্যনত আপুনি দি দিব ঠিক আছে বা কুৱেশ্যনটো লিখি দি দিব মই সেইটো আকৌ ডাউট ছেকশ্যন এটা নতুনকৈ ভিডিঅ' এটা বনাই পেলাই তাত আপোনালোকৰ ডাউটবিলাক ক্লিয়াৰ কৰাই দিম ঠিক আছে চ' আজি ইয়াতে আহিছোঁ চেনেল লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো টিপি দিব যাতে নতুন যেতিয়া ন'টিফিকেশ্যন আহে আপোনালোকৰ আপডেট থাকে